বৃষ্টি মোৰ অফিচলৈ যাবলৈ আজি দেৰিয়ে হৈছে তুমি ব্ৰেকফাষ্ট ৰেডি কৰিলা নহয় মোক সোনকালে দিয়াচোন আৰু টিফিনটো পেক কৰি দিবা দেই আজি এতিয়া মই ঘৰলৈ আহিবলৈ টাইম পাওঁ নে নাপাওঁ সেইটো নাজানো সেইকাৰণে টিফিন লৈ যাব লাগিব কেণ্টিনতে খাই ল'ব লাগিব তুমি সোনকালে পেক কৰি দিয়া আৰু কি বনালা সোনকালে উলিয়াই দিয়া মই খাই লওঁ তুমি অফিচলৈ যাবলৈ ওলালা নেকি কিন্তু মইতো একো ব্ৰেকফাষ্ট বনোৱা নাই তাই চম্পা এতিয়ালৈকে অহা নাই নেকি তাইক মই ফোন কৰিছিলোঁ তাই সোনকালে আহি আছোঁ বুলি ক'লে কিন্তু এতিয়ালৈকে তাই অহাই নাই তাৰমানে মই আকৌ তাই বনাব বুলিহে তাই সদায় বনাই দিয়ে সেইকাৰণে মই ৰাতিপুৱা আজিকালি একোৱেই নবনাওঁ এতিয়াতো মই একো নবনালোঁ নহয় তুমি এতিয়া কি খাই যাবা বাৰু নহ'লে আজি তুমি কেণ্টিনতে খাই ল'বা নেকি কাৰণ এতিয়াতো একো বনোৱাও নাই আৰু বনাবলৈও টাইম নাই এইজনীও যে ইমান দেৰি কৰি থাকে কিনো কৰে সোনকালে আহিব নোৱাৰে কি তুমিও একো বনোৱা নাই অঁ তাৰমানে আজি মই নোখোৱাকৈ অফিচলৈ যাব লাগিব শ্ৰাম তুমিনো তাইৰ কাৰণে কিয় ৰৈ থাকিব লাগে তাই কেতিয়াবা কিবা প্ৰব্লেম হৈও যাব পাৰে তুমি এটলিষ্ট ৰাতিপুৱা ব্ৰেকফাষ্টটো বনাব পাৰা এতিয়া মই একো নোখোৱাকৈ যাব লাগিব তাতে ইমান ভোক লাগি আছিলে কেণ্টিনতো খাবলৈ টাইম পাওঁ নে নাপাওঁ নাজানো আৰু এনেই লেট হৈ গৈছে এতিয়া গৈ পিনে কামতে লাগিব বাৰু হ'ব দিয়া নাই বোলে যদি কিনো কৰিম আৰু অঁ চৰি আকাশ মইনো কি জানো তাই সদায় সোনকালে আহে আকৌ আজি এতিয়া ইমান লেটকৈ আহিব বুলিনো কোনে জানে আৰু তাই ফোন কৰোঁতে মোক কোৱা নাই নহয় তাই যদি অকণমান লেট হ'ব মোক কৈ দিয়া হ'লেই হৈ যায় তাই একো কোৱা নাই গৈ আছোঁ বুলি ক'লে মই সেইকাৰণে ভাবিলোঁ তাই আহিব যেতিয়া নেকি ব্ৰেকফাষ্টটো বনাই ল'ব সেইটো কাৰণে মই ৰুমতে বেলেগ কিবা এটা কাম কৰি আছিলোঁ আকৌ ৰ'ব নহ'লে মই 5 মিনিটত কিবা এটা বনাই দিওঁ তুমি খাই যাবা নহ'লে এনেকৈ ভোকত গ'লে মানে মোৰ বেয়া লাগিব নহয় হ'ব দি বৃষ্টি মোৰ এতিয়া 5 মিনিটো সময় নাই ৰ'বলৈ গতিকে তুমি এতিয়া বনাই মেলি আকৌ খাবলৈ আছেই দেৰিয়ে হ'ব মই যদি টাইম পাওঁ কেণ্টিনতে কিবা এটা খাই ল'ম কিন্তু এতিয়া মোৰ বহুত লেট হৈ গৈছে মই যাওঁ দিয়া তুমি তাইক ফোন এটা কৰি চাবা এনেই ঠিক আছে হ'ব দিয়া আকাশ ইমান দেৰিলৈকে আহিব যোৱা নাহে মোৰ বেয়া মই লাগিছে যাওঁ দেই আজি একো নোখোৱাকৈ তুমি যাব লগা হৈছে কেণ্টিনত কিন্তু তুমি টাইম উলিয়াই পিনে কিবা এটা হ'লেও খাই ল'বা দেই নোখোৱাকৈ কামত লাগি নাথাকিবা মই জানো নহয় তুমি কামত লাগিলে মানে খোৱা বোৱা চব পাহৰি থাকা আৰু তাই যদিও নাহে মই কিবা এটা বনাই পিনে তোমাক টিফিনটো দি থৈ আহিম তুমি সেইটো টেনশ্যন নল'বা কিন্তু এতিয়া গৈ কিবা এটা খাই ল'বা তাইক মই এতিয়া ফোন কৰিম নহয় তাই দেৰি হৈছে যদি কৈ দিব লাগে ইমান দেৰিলৈকে অহা নাই চেলাৰী আকৌ পূৰা দিব লাগিব এতিয়া মই দি আছোঁ তাইক ফোন কৰি পিনে কালি এতিয়ালৈকে আহিবলৈ ৰখাই ইমান দেৰি কৰিছে আজি তাইৰ কাৰণে হেৰি আকাশে নোখোৱাকৈ অফিচলৈ যাব লগা হ'ল আনদিনা নহ'লে কেতিয়াও এনেকুৱা নহয় এতিয়াৰ পৰা চাগে এই আকাশে কোৱাটোৱে কৰিব লাগিব ৰাতিপুৱা ব্ৰেকফাষ্টটো যিমান যি হ'লেও ময়ে বনাব লাগিব তাইৰ কাৰণে ৰৈ থাকিলে নহ'ব এনেকৈ আজি তাইৰ কাৰণে ৰৈ থকাৰ কাৰণেহে এনেকুৱা হৈছে মইনো কি জানো আহি পিনে বনাই আছোঁ বুলিহে ভাবিছোঁ ৰুমত আছোঁ আহি আছোঁ বুলি ক'লে পামগৈ বুলি কোৱাৰ কাৰণে মইতো ওলাই চোৱা নাই তাই আহিছেনে নাই অহা তাই দেৰি হ'লে দেৰি হ'ব বুলি আগতীয়াকৈ কৈ দিলেই হয় তেতিয়া মই বনাওঁ নহয় ফোনটো এতিয়া ৰিচিভ কৰা নাই হেল্ল' অঁ চম্পা তই ক'ত আছ বাৰু কচোন তই অথনি ফোন কৰোঁতে মই কৈছিলি নহয় গৈ পামেই বুলি এতিয়ালৈকে যে অহা নাই কি কৰি আছ তই অঁ ভাইটোক এতিয়া কি বুলি কওঁ অঁ বাইদেউ হেৰি নহয় মই ঘৰৰ পৰা ওলাইছিলোঁ তাৰপিছত গাটো ইমান বেয়া লাগিছে মানে কি ক'ম আৰু আপুনি যেতিয়া ফোন কৰিছিলে মই গৈয়ে আছিলোঁ তাৰপিছত ৰাস্তাৰ মাজতে একদম মাথাটো ঘূৰোৱা নিচিনা লাগিলে নহয় সেইকাৰণে আকৌ অলপ দেৰি সেই ওচৰতে আছিলে মোৰ চিনাকি বাইদেউ এগৰাকী তাতে অকণমান দেৰি বহি আছিলোঁ এতিয়া যাব লৈছোঁ বাইদেউ গাটো বহুত বেয়া লাগিছে মেডিকেল যাব লাগিব নেকি ক'ব পৰা নাই আৰু কি তই মোৰ ঘূৰাইছে তোৰ অঁ আচ্ছা মই আকৌ তাকে ভাবিছোঁ তই ইমান দেৰি হৈ গ'ল আহি পাম বুলি ক'লি এতিয়ালৈকে অহা নাই আজি চাচোন তই দেৰি হ'ব বুলিও নাজানো নহয় তই আহি পাম বুলি কোৱাৰ কাৰণে মই ব্ৰেকফাষ্টত একোৱে বনোৱা নহ'ল আৰু সদায়তো তয়ে আহি বনাও ন সেইকাৰণে মই একো বনোৱা নাছিলোঁ এতিয়া আকাশৰো দেৰি হৈ গ'ল নহয় অফিচতে তেনেকৈ গ'ল নোখোৱাকৈ তোৰ যদি মোৰ ঘূৰাইছিলে তই মোক এবাৰ ফোন কৰি দিয়া হ'লেও হৈ যায় তেতিয়া মই ব্ৰেকফাষ্টটো বনাই লওঁ নহয় আকাশেও ভোকত যাব লগা নহয় বাৰু তই এতিয়া ক'ত আছ তই আহ যদি আহ নহ'লে ইয়ালৈ এতিয়া যদি ভাল পালি গোটেই কামবোৰ কৰি আছে নহয় কোনে কৰিব এফালে ব্ৰেকফাষ্টটো বনোৱা হোৱা নাই সেইখিনি আজি ময়ে বনাব লাগিব যেন পাইছোঁ তই সোনকালে আহি পিনে ব্ৰেকফাষ্টটো বনাই দে নহ'লে আৰু তোৰ কাৰণে ৰৈ থকাতকৈ ময়ে বনাই ল'ম চম্পাৰ লগত কোনোবাই পাৰিব নেকি বাইদেউ এতিয়া ভাবিছে মই সঁচাকৈ মূৰ ঘূৰাইছে বুলি বাৰু এতিয়া যাওঁচোন মোৰ কিন্তু আজি কাম কৰিবলৈ একেবাৰে মন যোৱা নাই ইমান গৰম তাতে কিবা এটাতো কৰিব লাগিব বাইদেউ ঘৰত গৈ পিনে বাইদেউক কামত লগাব লাগিব মই যে আজি নোৱাৰোঁ দেই ইমান গৰমত আৰু কাম কৰিব পাৰিনে এতিয়া সোনকালে ওলাই যাওঁ চম্পা তই আহিলি অঁ তোৰ আকৌ কি হ'ল তোৰ গাটো বেছি বেয়া নেকি দেখাততো তেনেকুৱাই লাগিছে যদি বেছিকৈ বেয়া লাগিছে ইয়ালৈ নহা হ'লেও হৈ যায় মেডিকেল গুচি যাব লাগিছিল আকৌ কি হৈছে কি নাই হৈ দেখাবলৈ এনেকৈ আৰু থাকিলে ক'ত ভাল হ'ব ন তোক দেখাততো একেবাৰে বেমাৰী নিচিনা লাগিছে আৰু এইটো অৱস্থাত কাম কৰিব পাৰিবি বাইদেউ মূৰটো আজি ইমান ঘূৰাই আছে মানে সেই আহিবলৈ ওলালোঁ ৰাস্তাতে ইমান মূৰ ঘূৰালে একো একদম মানে আন্ধাৰ আন্ধাৰ লাগিছিলে আকৌ ৰাস্তাত যদি তেনেকৈ আহি থাকোঁ গাড়ীয়ে যদি খুন্দা মাৰি দিয়ে মৰিয়ে থাকিম নেকি ইমান সোনকালে আৰু মৰিবলৈ মন নাই পাই সেইকাৰণে মই ওচৰৰ বাইদেউ এঘৰতে বহি দিলোঁ তাৰপিছত ভাবিলোঁ ভাল লাগিছে আৰু মেডিকেল অকলে যাবলৈ ভয় লাগিলে ইমান মূৰ
মূৰ ঘূৰাই আছে, ৰাস্তাত পৰি গ'লে কি হ'ব? সেইটো কাৰণে মেডিকেল নগ'লোৱে। তাতে ইয়াতো বহুত কাম পৰি আছে নহয়, কামখিনিতো কৰিব লাগিবই। কালি ৰাতিৰ পৰা মই একো খোৱা নাই, ইমান ভোক লাগিছে। সেইটো কাৰণে মূৰ ঘূৰাইছে নে কি জানো। এতিয়াতো কাম কৰিব পাৰিম নোৱাৰিম নাজানো আৰু বাইদেউ, আপুনি কোৱাৰ কাৰণে আহিলোঁ। হ'ব দে তই যদি নোৱাৰ নালাগে একো কৰিবলৈ। তোক আৰু মই মৰি পৰিও কাম কৰিব কোৱা নাই নহয়। হ'ব, আজিৰ কাৰণে মেনেজ কৰি ল'ম বাৰু। এতিয়া তোৰ মূৰ ঘূৰাই থাকিলে আকৌ কামনো কেনেকৈ কৰিবি? গাটো বেছি বেয়া হৈ যাব। হেৰি, আকাশ আহিলে মানে মই তোক মেডিকেল লৈ যাম বাৰু। তই সিমান সময় ইয়াতে থাক, একো কাম কৰিব নালাগে। আৰু কালি ৰাতিপুৱা কিয় একো খোৱা নাই? মই গৈ ব্ৰেকফাষ্টটো বনাওঁ, তই ইয়াতে অকণমান আৰাম কৰচোন। তোৰ কাৰণে মই কিবা এটা খাবলৈ বনাই আনো, খাই ল'বি আৰু অকণমান আৰাম কৰি দিবি, তেতিয়া ভাল লাগিব পাৰে। তাৰপিছত তোৰ দাদা আহিলে মানে মেডিকেল ওলাবি মোৰ লগতে। বহুত ভাল আছে। ঠিক আছে বাইদেউ, হ'ব দিয়ক। আজি মানে মোৰ একেবাৰে কাম কৰিবলৈ মন নাই। তাতে মূৰ ঘূৰাই আছে, আকৌ ইমান গৰম পৰিছে, একেবাৰে কিবাই হৈ যাব লাগিব আৰু। হ'ব দিয়ক বাইদেউ, মই ইয়াতে তেতিয়াহ'লে চোফাখনতে অকণমান শুই দিওঁ। আপুনি সোনকালে মোৰ কাৰণে খাবলৈ বনাই আনক। মোৰ বিৰাট ভোক লাগিছে। ভোকৰ কাৰণেও মূৰ ঘূৰাব পাৰে, তেতিয়া খাই দিলে মানে অকণমান ভাল লাগিব চাগে। আপুনি ভাল কিবা এটা বনাব দেই বাইদেউ। আজিৰ দিনটো তাৰমানে মোৰ আৰু কি ক'ম আৰু, বাইদেৱে আজি মোৰ কাৰণে নিজৰ হাতেৰে বনাই খুৱাব। বাহ বাহ, সদায় যদি এনেকুৱা আৰাম পালো হয়, কি যে ভাল লাগিলে হয়। এতিয়া একদম মানে আৰাম কৰি লওঁ ভালকে। আজি বাইদেউক ঠিকছে কাম কৰাব লাগিব। কি যে দিন দেখিব লগা হৈছে। ক'ত তাইক মই ইয়াত কাম কৰিবলৈ মাতিলো, আৰু এতিয়া ক'ত মই নিজেই তাইৰ কাৰণে খোৱা বনাই তাইক এতিয়া খাবলৈ দিম, আৰু তাই আৰামত বহি আৰাম কৰি আছে। এতিয়া মূৰ ঘূৰাই থাকিলে কাম কৰাবলৈও ভয় লাগে নহয়। মেডিকেলটো ময়ে লৈ যাব লাগিব। আমাৰ ঘৰতে কাম কৰে যেতিয়া নেকি চাবতো লাগিবই। এতিয়া সোনকালে দি দিওঁগৈ তাইক খাবলৈ এইখিনি, অকণমান আৰাম পায় কি জানি। বাইদেউ কি বনালে মোৰ কাৰণে? একদম মানে সঁচাকে দিব দেই, ইমান ভোক লাগি আছে। ভোকৰ কাৰণে একদম গা চা বেয়া হৈ গৈছে আৰু মোৰ ফূৰ্তিও লাগিছে। আজি বাইদেউৰ হাতৰ বনোৱা খাবলৈ পাম। সদায়তো মই বনাই বনাই খুৱাই থাকো, আজি আপুনি মোৰ কাৰণে বনাইছে। দিয়ক বাইদেউ, কি আনিছে সোনকালে খাই লওঁ। আৰু বাইদেউ মোৰ কাৰণে পানীও লৈ আহিব, পানীটোতো লাগিবই নাখাওঁতে। সৰহকৈ আনিছো, লুচি ভাজিকে বনাই দিছো। এতিয়া এইখিনিকে খা, বেলেগ একো আৰু মই বনাই থাকিবলৈ মন যোৱা নাই। ময়ো ইয়াত এইটোকে খাম এতিয়া। ব্ৰেকফাষ্টতনো ইমান কি খাব লাগিছে? আৰু লাগিলে কবি লুচি। বাৰু এইখিনি ল, তই উঠি ল আকৌ, তেতিয়াহে খাবলৈ সুবিধা হ'ব। মই তোৰ কাৰণে পানী আনি দিছো বাৰু। দিয়ক বাইদেউ, লুচি ভাজি হ'লে ভালেই আছে। বহুত দিন খোৱাও নাছিলো, আজি আপোনাৰ হাতৰ লুচি ভাজি খাবলৈ পাম। বহুত টেষ্টি হ'ব চাগে। দিয়ক বাইদেউ, খাই লওঁ সোনকালে, বহুত ভোক লাগিছে মোৰ, ৰ'বই পৰা নাই আৰু। উঠ খাই লওঁ। মই আনিছো বাৰু পানী তোৰ কাৰণে। কি যে দিন দেখিব লাগিছে। এতিয়া এইজনী সঁচাকেই গা বেয়া, মূৰ ঘূৰাইছে, নে তাই জানি বুজিয়ে কৰিছে নাজানো আৰু। মই ভাবিছিলো তাই আহিব, ব্ৰেকফাষ্ট বনাই মুখৰ আগত দিব খাবলৈ। এতিয়া তাৰ ওলোটাটোহে হৈছে। আজিকালি যে আৰু কাম কৰা মানুহবোৰ, একদম কি ক'ম আৰু। যাওঁ পানী লৈ আহি দি দিওঁ, তাৰপিছত ময়ো খাই ল'ব লাগিব, ভোক লাগিছে।